নমস্কাৰ অসম কেইদিনমানৰ আগতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বহুত বেছিকৈ ভাইৰেল হৈছিল য'ত ইণ্ডোনেছিয়াৰ এগৰাকী পুৰুষ আৰু মহিলাই বেয়া কামত লিপ্ত হৈ থাকোঁতে ভগৱানৰ বেয়া দৃষ্টি পৰে আৰু ভগৱানৰ বেয়া দৃষ্টি পৰাৰ ফলত পুৰুষ আৰু মহিলাগৰাকীয়ে এৰি হ'ব নোৱাৰা হ'ল মানে তেওঁলোকে যিটো বেয়া অৱস্থাত আছিলে সেই অৱস্থাতে থাকিবলগীয়া হ'ল পাছত দুইজনে বিষত সহ্য কৰিব নোৱাৰি চিঞৰ বাখৰ কৰিবলৈ ধৰে আৰু তেওঁলোকৰ চিঞৰ বাখৰ শুনি গাঁৱৰ ৰাইজে একেলগে একগোট হৈ দেখে যে পুৰুষ আৰু মহিলাগৰাকীয়ে এটা বেয়া পৰিস্থিতিত আছে তেওঁলোকৰ সেই অৱস্থা দেখি গাঁৱৰ মানুহে চিঞৰ বাখৰ কৰিবলৈ ধৰে আৰু সেই ঘটনাটো কেনেকৈ হ'বলগীয়া হ'ল সোধাত গম পালে যে ইণ্ডোনেছিয়াৰ এই মহিলাগৰাকীয়ে নিজৰ স্বামীক এৰি অবৈধ সম্পৰ্ক কৰাৰ ফলত এনে দশা হ'ল লগে লগে সেই খবৰটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল আৰু এনেকুৱা এটা নিউজ চেনেল নাই য'ত সেই খবৰটো দেখুওৱা নাই ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইউটিউব সকলোতে সেই খবৰটো বহুত দিন ট্ৰেণ্ডিঙত চলি আছিল বিষত সহ্য কৰিব নোৱাৰাৰ ফলত সেই পুৰুষ আৰু মহিলাগৰাকীক পাছত মেডিকেলত এডমিট কৰোৱা হয় লাহে লাহে তেওঁলোকৰ অৱস্থা ইমানে বেয়া হৈ গৈছিল যে ব্লিডিং বমি আৰু বেছিকৈ তেজ যোৱাৰ ফলত পাছত দুয়োৰে মৃত্যু হয় কিন্তু ৰ'ব গাইছ আচলতে সেই খবৰ বা নিউজটো সঁচা নে মিছা বা সত্য নে অসত্য শুনক কৈ আছো ইণ্ডোনেছিয়াৰ সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত সমাজত সমালোচনাৰ আৰম্ভ হ'ল সকলোৰে মনতে এটাই প্ৰশ্ন যে সেয়া কেনেকৈ সম্ভৱ পুৰুষ আৰু মহিলাৰ তেনেকুৱা অৱস্থা কেৱল এবিধ জন্তুৰ মাজতহে দেখা যায় সেয়া হৈছে ডগ বা কুকুৰৰ বাহিৰে তেনেকুৱা অৱস্থা নৰ্মেলি কোনো জীৱ জন্তুতে দেখা পোৱা নাযায় চ' সেয়া কেনেকৈ সম্ভৱ কিন্তু আকৌ আন কিছুমান লোকে সেই ভিডিঅ'টো বা নিউজটো সঁচা বুলি ভাবি ছ'চিয়েল মিডিয়া ফেচবুকে হোৱাটছআপে সকলোতে শ্বেয়াৰ কৰিছে আৰু যোনে চাইছে সিয়ে ভাবিছে যে সেই ভিডিঅ'টো সঁচা বা ৰিয়েল বুলি কিন্তু এতিয়া মই আপোনালোকক কম ভাইৰেল ভিডিঅ'টো সঁচা নে মিছা বা ফেক নে ৰিয়েল ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা সেই ভিডিঅ'টো কোনো ধৰণৰ ৰিয়েল ভিডিঅ' নহয় বা সঁচা নহয় আচলতে ইণ্ডোনেছিয়াৰ এটা ইউটিউব চেনেল আছে আৰু সেই ইউটিউব চেনেলটোৰ নাম হৈছে গুবেছ মামাছ কাৰিঅ' আৰু সেই ইউটিউব চেনেলটোতে তেওঁলোকে ৰিয়েলিষ্টিক টাইপৰ কিছুমান শ্বৰ্ট ফিল্ম বনাই যিটো দেখাত একদম ৰিয়েল লাগে আৰু যিটো ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত বহুত বেছিকৈ ভাইৰেল হৈ আছে সেই ভিডিঅ'টো আচলতে তেওঁলোকৰ ইউটিউব চেনেলতে আপলোড কৰা হৈছিল আৰু যিটো ভিডিঅ'ক আমি সঁচা বুলি ভাবি আছিলোঁ সেই ভিডিঅ'টো আচলতে তেওঁলোকে ৰিয়েলিষ্টিক শ্বৰ্ট ফিল্ম হিচাপে বনাইছিল কিন্তু কিছুমান মানুহে কথাবোৰ ভাবি চিন্তি নাচাই চালি জাৰি নাচাই ছ'চিয়েল মিডিয়াত ফেচবুকে হোৱাটছআপে সকলোতে শ্বেয়াৰ কৰাৰ ফলত ভিডিঅ'টো বহুত বেছিকৈ ভাইৰেল হৈ পৰিল যদি আপোনালোকে বিচাৰে তেন্তে গুবেছ মামাছ কাৰিঅ' নামৰ ইউটিউব চেনেলত গৈ চেক কৰি চাব পাৰে এতিয়াও সেই ভিডিঅ'টো আছে কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে গুবেছ মামাছ কাৰিঅ' নামৰ ইউটিউব চেনেলত যিটো ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'টোত অনলি 2 লাখৰ ওচৰতহে ভিউজ আছে কিন্তু যোনবিলাক মানুহে মিছা নিউজ বনাই কিনে ভিডিঅ'টো আকৌ আপলোড কৰিছিল তেওঁলোকৰ ভিডিঅ'ত গৈ চাব তেওঁলোকৰ ভিডিঅ'ত ভিউজ পাব মিলিয়ন এতিয়াও কিছুমান মানুহে জানি কৰিছে নে নাজানি কৰিছে নাজানো কিন্তু সেই ভিডিঅ'টো টুকুৰাকৈ শ্বৰ্ট ভিডিঅ' বনাই কিনে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট কৰিছোঁ যে কোনটো কথা সঁচা বা কোনটো কথা মিছা সেই সকলোবোৰ চালি জাৰি চোৱাৰ পাছতহে ভিডিঅ'বোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিব বাকী ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং আৰু সঁচা ভিডিঅ' চায়